আমাৰ দহম মিচিং ইউথ ফেষ্টিভেলৰ আজি চতুৰ্থটো দিন আৰু খুব ভাল এটা অনুভৱ আৰু আমি মিচিং মানে ইউথ ফেষ্টিভেলৰ জৰিয়তে আমি মিচিঙৰ যি আমাৰ কলা সংস্কৃতি আমাৰ পৰম্পৰা সেইটো আমি নিজকে ঘূৰি চোৱা আৰু আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা লক্ষ্য। গতিকে এই মিচিং ইউথ ফেষ্টিভেলৰ পৰিসৰ ক্ৰমান্বয়ে দহম ইউথ ফেষ্টিভেল এইবাৰ ক্ৰমান্বয়ে আমি বৰ্ধিত ৰূপত বহল এটা পৰিসৰত আমি ক্ৰমান্বয়ে আগবাঢ়িবলৈ সক্ষম হৈছোঁ। ই কেৱল চিম্বলিকভাৱে কালচাৰ বুলিয়েই নহয়, আমাৰ সামাজিক দায়বদ্ধ ৰাজনৈতিক আত্মপ্ৰকাশৰ লগতে আমাৰ অৰ্থনৈতিক বিপ্লৱৰো এটা ছিগনিফিকেণ্ট এটা এইটো মডিউল হয়। গতিকে মিচিং ইউথ ফেষ্টিভেলৰ জৰিয়তে আমি এটাই সকলোকে আহ্বান কৰোঁ যে আহক আমাৰ মিচিং পৰম্পৰা আমি ক'ৰ পৰা কোনটো আবুতানি বংশৰ টানি ক্লানৰ বিষয়ে আহক জানো। আমি আদি মিচিং, তাগিন, আবাতানি, নিচি, মিচিং আমাৰ 6 ক্লান, সেই 6 ক্লানৰ যি আমাৰ আমাৰ জীৱন প্ৰণালী সেইটো ইয়াত এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু অনাগত দিনবোৰত আমি কাৰেং চাপৰিত স্থায়ীভাৱে যিহেতু আমাৰ মিচিং ইউথ ফেষ্টিভেল হ'ব, গতিকে ক্ৰমান্বয়ে আমি ইয়াতকৈ ভালকৈ আমাৰ পাব্লিকক বা আমাৰ ৰাইজ ইয়াত যিসকল আহে তাহাঁতক চাৰ্ভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ইয়াত প্ৰায় অহাকালিলৈ অমিত শ্বাহজীও আহিব, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী। গতিকে ইয়াত অহাকালিলৈ 2 লাখ মানুহ ইয়াত গোট খাব। গতিকে আমাৰ সকলো গাঁৱৰ পৰা আৰু ইয়াত ৰাইজক যিবিলাক খোৱা হৈছে, খাদ্য খোৱা হৈছে প্ৰত্যেক দিনাখনে, ইয়াত সেইটো প্ৰত্যেক গাঁৱৰ প্ৰত্যেক চুবুৰী প্ৰত্যেকটো ঘৰৰ পৰা কোনোবা নহয় কোনোবা এটা সামগ্ৰী এপদ দুপদকৈ ইয়াত উইলিংলি দিয়া হৈছে আৰু সেই সম্পদেৰে আমি আজি এই যিটো ডেকৰাম মিচিং ইউথ ফেষ্টিভেলৰ ডেকৰাম, আপুনি বাঁহ বেতৰ পৰা ধৰি আৰু খাদ্য প্ৰণালীৰ আলুৰ পৰা পিঁয়াজ, চাউল, গাহৰি, কুকুৰালৈকে গোটেইটো আমাৰ ৰাইজৰ দ্বাৰাই এই অনুষ্ঠানটো মানে আমি উদযাপন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। ষষ্ঠ অনুষ্ঠি আপোনালোকৰ পাইপ আৰু ইতিমধ্যে আপোনালোকে বিচাৰি আছে, কাইলৈ অমিত শ্বাহ ডাঙৰীয়া আহিব, কিমান আশাবাদী আছে? একচুৱেলি মিচিং ইউথ ফেষ্টিভেললৈ অমিত শ্বাহজীক নিমন্ত্ৰণ কৰা মানে আমি 6 চিডুলৰ বিষয়ে ক'বই লাগে বা 6 চিডুলৰ বিষয়ে ঘোষণা কৰিবই লাগে, এইটো আমি আগতে এক্সপেক্ট কৰা নাই, এইটো উদ্দেশ্যও নহয়। কিন্তু 6 চিডুলটো আমাৰ ন্যায্যপ্ৰাপ্য সাংবিধানিক আমাৰ অধিকাৰ, সেইটো আমি আমাৰ দাবী বাহাল থাকিব। কিন্তু এটা কথা ঠিক যে 6 চিডুল হ'লেই যে সকলো সমস্যা সমাধান হয় সেইটো আপোনালোকে সিদিনা কাৰ্বি আংলঙৰ যিটো ইনচিডেণ্ট সেইটোৰ পৰা গম পোৱা গৈছে। গতিকে আমি 6 চিডুলটো আমাৰ যিহেতু সাংবিধানিক ন্যায্য প্ৰাপ্য বা সাংবিধানিক অধিকাৰ, সেইটো আমাৰ দীৰ্ঘদিন ধৰি এটা সংগ্ৰাম আমি আন্দোলন কৰি আছোঁ, কৰি যাম। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, কৰি যাম। কিন্তু ইউথ ফেষ্টিভেললৈ যে অমিত শ্বাহজী আহিব, ভাৰতবৰ্ষৰ প্ৰভাৱশালী গৃহমন্ত্ৰী আমাৰ এনেকুৱা এটা অনুষ্ঠানলৈ আহিব, সেইটোক লৈ আমি যথেষ্ট সুখী আৰু ভাৰত চৰকাৰক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰৰ যি আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জনাইছোঁ যে তেখেতক আমাৰ অসমৰ এনেকুৱা ধৰক মিচিং এটা জনগোষ্ঠীৰ ভিতৰত আমি উদযাপন কৰা ইউথ ফেষ্টিভেললৈকে গৃহমন্ত্ৰী ডাঙৰীয়াক অনাব পাৰিম, সেইটোৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।